দীপৰ বিলটো এটা ন্যাচাৰেল স্পঞ্জৰ নিচিনা কাম কৰে য'ত বাৰিষা কালত এই যে পানী আহি জমা হলে লো লাইং এৰিয়াজ বিলাক আৰু ফ্লাড সিচুৱেশনটো বেয়া হল হয় কিন্তু দীপৰ বিল আৰু আশে-পাশে থকা গছ কেইডালে সেইটো বচাই ৰাখিছিলে আৰু ৱেটলেণ্ড এটা আশে-পাশে গছ থকাটো বহুত জৰুৰী কাৰণ ৱেটলেণ্ড উইদাউট ট্ৰিজ ইজ নট এ ৱেটলেণ্ড এনিমোৰ এইটো এফেক্ট কৰি এইটো ৱেটলেণ্ড হিচাপে কাম নকৰিব কাৰণ আমাৰ যে গ্ৰাউণ্ড ৱাটাৰৰ বহুত প্ৰব্লেম গুৱাহাটীত কিমান পানীৰ প্ৰব্লেম বৰিং কৰিছো পানী নাই কিন্তু সেই গ্ৰাউণ্ড ৱাটাৰ ৰিপ্লেনিশমেণ্ট কৰি আছিলে দীপৰ বিলে বাৰিষা কালত সেই গ্ৰাউণ্ড ৱাটাৰ বহুত পৰিমাণে ৰিপ্লেনিশ হৈছিলে যেতিয়া এই গোটেই সিস্টেমটো এফেক্ট হ'ব আৰু সেই গ্ৰাউণ্ড ৱাটাৰ ৰিপ্লেনিশমেণ্টতো প্ৰব্লেম হ'ব হয় এতিয়া এলিভেটেড ৰেলৱে কৰিডৰ বনোৱা হৈছে কাৰণ এনিমেলছ বিলাক হাতী বিলাক মৰি আছে কিন্তু এটা অল্টাৰনেটিভ গ্ৰীণ অল্টাৰনেটিভ এটা আমি বিচাৰিব নোৱাৰিলো নে যিহেতু চৰকাৰৰ ওচৰত ইমান টেকনলজি আছে ৰিচোৰ্চ আছে ছেকেণ্ড থিং যে এই গছকেইডাল যদিও আমি কৈছো যে আমি আৰু বৃক্ষ ৰুইছো বা হেৰি কৰিছো এই পৰিস্থিতিলৈ পাবলৈ কিন্তু শ বছৰ লাগি যাব যিটো পাৰপাছ এই গছকেইডালে অলৰেডি চাৰ্ভ কৰি আছিলে নমস্কাৰ মই আপোনালোকৰ নীলাক্ষী প্ৰথমতে এই ভিডিঅটো চাওক এই ভিডিঅটো হৈছে দীপৰ বিলৰ আগৰ আৰু এতিয়াৰ দৃশ্য বৰ্তমান তাতে এলিভেটেড ৰেলৱে কৰিডৰ এটা বনাই আছে যিটো কাৰণে 200ডাল গছ কাটিব লাগিব তাৰে ভিতৰত 40 ডালতকৈ অধিক অলৰেডি কটা হৈ গৈছে এতিয়া বুজোৱা হওক দীপৰ বিল বা দীপৰ বিলৰ আশে-পাশে থকা যিখিনি গছ কিহৰ কাৰণে ইম্পৰ্টেণ্ট ইট এক্টস এজ এ লাংছ টু গুৱাহাটী এটা কিহৰ কাৰণে যে যিকেইডাল গছ আছে সেই গছকেইডালে আমিতো সকলোৱে অক্সিজেন কাৰ্বন ডাই অক্সাইডৰ কথা জানো আমি সেইটোলৈ যাবই নালাগে কিন্তু তাৰে উপৰি এয়াৰ ক্লিনিং পিউৰিফিকেশ্যনৰ উপৰিও এই যে আৰবান হিট ৱেভ এটা আহে যিটো নৰ্থৰ ফালে সহ্য কৰিব নোৱাৰা গৰম বতাহটো সেই গছে বহুত কমাই ৰাখিছিলে কাৰণ গছৰ পৰিমাণটো বহুত বেছি কিন্তু এতিয়া আমি সেই আৰবান হিট ৱেভটো বৰ সাংঘাতিক ধৰণে আমি ফেচ কৰিব লাগিব আমি ৰেডি হৈ যাব লাগিব কাৰণ সেই গছে আমাক বহুত পৰিমাণে বচাই ৰাখিছিলে তাৰে উপৰি মইশ্চাৰ এৰি আছিলে আৰু পলিউশ্যন এয়াৰ পলিউশ্যনে নহয় সেটিলমেন্ট সেটেলমেন্টৰ বা আদি কৰি বহুত ধৰণৰ পলিউশ্যনো ৰোধ কৰি আছিলে নেক্সট আমি যদি কথা পাতো বায়োডাইভাৰ্চিটি যিটো মানে ফুড চেইন তাতে আছিলে নেচাৰেল ইকোচিষ্টেম গছ গছনিৰ পৰা মাছ বাৰ্ডছ মাইগ্ৰেটৰী বাৰ্ডছো আছে তাতে আৰু গোটেইখিনি এতিয়া ডিসৰাপ্ট হ'ব আৰু আমি যদি ভাবো যে কি হ'বনো চৰাই চিৰিকটি বা মাছ কেইটামান ইফাল ইফাল হ'ল আমাৰ কাৰণে নহয় এটা ইকোচিষ্টেমত আমিও সোমাই আছো তেওঁলোক এফেক্ট হৈছে তাৰ মানে আমিও এফেক্ট হৈছো তাৰে উপৰি দীপৰ বিলটো এটা নেচাৰেল স্পঞ্জৰ নিচিনা কাম কৰে য'ত বাৰিষা কালত এই যে পানী আহি জমা হলে লো লাইং এৰিয়াজ বিলাক আৰু ফ্লাড সিচুৱেশনটো বেয়া হল হয় কিন্তু দীপৰ বিল আৰু আশে-পাশে থকা গছ কেইডালে সেইটো বচাই ৰাখিছিলে আৰু ৱেটলেণ্ড এটা আশে-পাশে গছ থকাটো বহুত জৰুৰী কাৰণ ৱেটলেণ্ড উইদাউট ট্ৰিজ ইজ নট এ ৱেটলেণ্ড এনিমোৰ এইটো এফেক্ট কৰি এইটো ৱেটলেণ্ড হিচাপে কাম নকৰিব কাৰণ আমাৰ যে গ্ৰাউণ্ড ৱাটাৰৰ বহুত প্ৰব্লেম গুৱাহাটীত কিমান পানীৰ প্ৰব্লেম বৰিং কৰিছো পানী নাই কিন্তু সেই গ্ৰাউণ্ড ৱাটাৰ ৰিপ্লেনিশমেণ্ট কৰি আছিলে দীপৰ বিলে বাৰিষা কালত সেই গ্ৰাউণ্ড ৱাটাৰ বহুত পৰিমাণে ৰিপ্লেনিশ হৈছিলে যেতিয়া এই গোটেই সিস্টেমটো এফেক্ট হ'ব আৰু সেই গ্ৰাউণ্ড ৱাটাৰ ৰিপ্লেনিশমেণ্টতো প্ৰব্লেম হ'ব হয় এতিয়া এলিভেটেড ৰেলৱে কৰিডৰ বনোৱা হৈছে কাৰণ এনিমেলছ বিলাক হাতী বিলাক মৰি আছে কিন্তু এটা অল্টাৰনেটিভ গ্ৰীণ অল্টাৰনেটিভ এটা আমি বিচাৰিব নোৱাৰিলো নে যিহেতু চৰকাৰৰ ওচৰত ইমান টেকনলজি আছে ৰিচোৰ্চ আছে ছেকেণ্ড থিং যে এই গছকেইডাল যদিও আমি কৈছো যে আমি আৰু বৃক্ষ ৰুইছো বা হেৰি কৰিছো এই পৰিস্থিতিলৈ পাবলৈ কিন্তু শ বছৰ লাগি যাব যিটো পাৰপাছ এই গছকেইডালে অলৰেডি চাৰ্ভ কৰি আছিলে আপোনালোকে কমেন্ট কৰি জনাব আপোনালোকৰ মতামত ধন্যবাদ